এইটো ৰাইজৰ কথা, জনগণে কোৱা কথা, মই কোৱা কথা নহয়। মই একো কোৱা নাই, মই কাৰণ তেখেতৰ প্ৰতি সন্মান ৰাখি কৈছোঁ তেওঁ একো কৰিব নোৱাৰি, এইটো স্বীকাৰ কৰিব লাগে। তেওঁ ভাষণৰ আগত আৰম্ভণিতে ক'ব লাগে যে ৰাইজ মই আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ, মই মুখ্যমন্ত্ৰী হৈ থাকোঁতে মই 6 জনগোষ্ঠী জনজাতিকৰণ দিব নোৱাৰিম। অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ 21 মাৰ্চত তিনিচুকীয়াৰ এখন সভাত উপস্থিত হৈ উদাত্ত কণ্ঠেৰে ভাষণ প্ৰদান কৰে। 13 নং ডিব্ৰুগড় লোকসভা সমষ্টিৰ বিৰোধী ঐক্য মঞ্চৰ প্ৰাৰ্থী লুৰিণজ্যোতি গগৈয়ে তিনিচুকীয়াৰ দুৰ্গাবাৰী হলত অনুষ্ঠিত সাংগঠনিক সভাত ৰাইজক সম্বোধন কৰি ভাষণ প্ৰদান কৰাৰ মাজতে ডিব্ৰুগড় লোকসভা সমষ্টিৰ প্ৰাৰ্থী একালৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক সমালোচনা কৰি কয় যে নিমাতী কন্যা বুলি তেওঁক সকলোৱে জানে। ব্যৰ্থতাৰ বাবে তেওঁ য'তে নিৰ্বাচনী সভালৈ যায় ৰাইজক প্ৰথমে ক্ষমা খুজিব লাগে বুলিও লুৰিণজ্যোতি গগৈয়ে কয়। এইটো ৰাইজৰ কথা, জনগণে কোৱা কথা, মই কোৱা কথা নহয়। মই একো কোৱা নাই, মই কাৰণ তেখেতৰ প্ৰতি সন্মান ৰাখি কৈছোঁ তেওঁ একো কৰিব নোৱাৰি, এইটো স্বীকাৰ কৰিব লাগে। তেওঁ ভাষণৰ আগত আৰম্ভণিতে ক'ব লাগে যে ৰাইজ মই আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ, মই মুখ্যমন্ত্ৰী হৈ থাকোঁতে মই 6 জনগোষ্ঠী জনজাতিকৰণ দিব নোৱাৰিম। মই অসম চুক্তি 6 নম্বৰ দফা কাৰ্যকৰী কৰিব নোৱাৰিলোঁ। মই বানপানী গৰাখহনীয়া মই সমস্যাটো সমাধান কৰিব নোৱাৰিলোঁ। ৰাইজ মোক ক্ষমা কৰিব, মই মাইজান ঘাট ৰহমৰীয়া মই মোহনা ঘাটৰ গৰাখহনীয়া নিয়ন্ত্ৰণ কৰিব নোৱাৰিলোঁ। ডিব্ৰুগড় টাউনৰ কৃত্ৰিম বানপানী নিয়ন্ত্ৰণ কৰিব নোৱাৰিলোঁ। মই শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ বিশ্ববিদ্যালয়খন মই গঢ়ি তুলিব নোৱাৰিলোঁ। মই ডিব্ৰুগড়ৰ তিনিচুকীয়াৰ যিটো ছলিড ৱেষ্ট মেনেজমেণ্ট এইটো সম্পূৰ্ণ কৰিব নোৱাৰিলোঁ। এনেকৈ ক্ষমা বিচাৰিব লাগে তেওঁৰ প্ৰথম উঠি, তাৰ পাছতে তেওঁৰ মুৰ্তি প্ৰশস্তি কৰিব লাগে। মই তেওঁক আহ্বান জনাইছোঁ যে তেওঁ য'তে নিৰ্বাচনী সভালৈ যায় অতি প্ৰথম ৰাইজক ক্ষমা কৰিব লাগে। ক'ব লাগে যে মোৰ আমলাত 5 গৰাকীকৈ সফল যুৱকক মই গুলীয়াই হত্যা কৰিলোঁ, তেওঁলোকক শ্বহীদ বুলি মই ঘোষণা কৰিব নোৱাৰিলোঁ। ৰাইজ মোক বেয়া নাপাব, জাতি অন্যায় কৰা সকলো কামতে মই মনে মনে থাকিলোঁ, মোক ৰাইজ বেয়া নাপাব, মোক ক্ষমা কৰিব বুলি তেওঁ প্ৰথম ভাষণটো দিব লাগে। তেওঁৰ দিবলৈ ক'বলৈ একো নাই। মই ক'ব খোজা কথা এইটোৱেই যে নিমাতী কন্যাৰ পৰা মই আপোনালোকৰ এইখিনি আহিছিলোঁ। সাংবাদিকৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দি লুৰিণজ্যোতি গগৈয়ে কয় জয়ৰ সম্ভাৱনা আছে। সাংগঠনিক সভাখনত বহু সংখ্যক দলীয় নেতাকৰ্মী উপস্থিত থাকে। ডিব্ৰুগড় লোকসভাৰ সকলো প্ৰান্ততে আমাৰ নিৰ্বাচনী ইতিমধ্যে যিটো ৰণকৌশল তৈয়াৰ হৈছে বা যিটো কেম্পেইনিং যি ধৰণে হ'ব, যিবোৰ ষ্ট্ৰেটেজি আছে সেইবোৰ এক্সিকিউশ্যনৰ কাৰণে এতিয়া বিভিন্ন ধৰণৰ কমিটি হৈ আছে, বিভিন্ন ধৰণৰ যিবোৰ গ্ৰাউণ্ডৰ কাম কাজ ইতিমধ্যে তীব্ৰ গতিত চলিছে, যুদ্ধকালীনভাৱে চলিছে। আমাৰ এটা কেম্পেইনিং ডিজাইন আৰু ষ্ট্ৰেটেজি আছে কেনেকৈ কৰিম, আৰু আমি মানে প্ৰদৰ্শনধৰ্মী মানুহৰ মাজত মাছ কানেক্টিভিটি যিমান কৰি বঢ়াবলৈ চেষ্টা কৰিছোঁ। সেইকাৰণে পকেট মিটিং, গ্ৰুপ মিটিং আপোনালোকে দেখিব যে বাইক ৰেলী বা গাড়ী ৰেলী আমি একো কৰা নাই, তেনেকৈ মন কৰিছে চাগে। আমাৰ মেইন কথাটো হ'ল কমন মানুহৰ ওচৰলৈ যাম, মনৰ কথা কম, কি প্ৰয়োজন আছে, কি কৰাৰ প্ৰয়োজনীয়তা আছে, কি নকৰিলে বা আমাৰ সপোন কি, মোক দায়িত্ব দিলে মই কি কৰিব খোজোঁ, যিবোৰ কাম আজিলৈকে নহ'ল। এটা সন্মানীয় লোকসভা সমষ্টিত প্ৰয়োজনীয় যিবোৰ কাম সেই কামবোৰ কৰা হোৱা নাই। কাৰ দুৰ্বলতা? আমাৰ জনপ্ৰতিনিধিৰ দুৰ্বলতা বা যিগৰাকী প্ৰাৰ্থীক দিছে তেওঁ জাতীয় জীৱনত কি অন্যায় কৰিলে, কোনবোৰ কাম নকৰিলে, কিবা কৰিছে নেকি। আমি সেইকাৰণে আজি প্ৰত্যাহ্বান জনাইছোঁ কি কাম কৰিলে, জাতীয় বিষয় 6 জনগোষ্ঠী জনজাতিকৰণ হ'ল নেকি, অসম চুক্তি 6 নম্বৰ দফা কাৰ্যকৰী হ'ল নেকি, বান গৰাখহনীয়া সমস্যা ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা হ'ল নেকি। আমাক বানমুক্ত অসম কৈছিলে নহয়, প্ৰদূষণমুক্ত অসম বুলি কোৱাৰ পাছত এতিয়া গুৱাহাটী ভাৰতবৰ্ষৰ ভিতৰতে আটাইতকৈ বেছি মানে দ্বিতীয় প্ৰদূষিত চহৰ। তেওঁতো মুখ্যমন্ত্ৰী আছিলে। আমাৰ টুইন টাৱাৰ হ'লনে নাই, আমি এইবোৰ প্ৰশ্ন এতিয়া আনিছোঁ। ব্ৰহ্মপুত্ৰ খান্দিম বুলি কৈছিলে, খান্দিলে নাই। ব্ৰহ্মপুত্ৰৰ কাষত য'ত গৰাখহনীয়া আছে এইবোৰ আজি চকুলো আমাৰ, এইবোৰ তেওঁতো গৰাখহনীয়া ৰোধ কৰাৰ কথা আছে। দুয়োফালে এক্সপ্ৰেছ হাইৱে বিচাৰি এতিয়া ৰাইজে গোটেই বিচাৰি ফুৰে, গাড়ী এক্সপ্ৰেছ হাইৱেত চলাবৰ কাৰণে সকলোৱে ৰাস্তা বিচাৰি পোৱা নাই। তেওঁ বনাম বুলি কোৱা আৰু এক্সপ্ৰেছ হাইৱে 5 গৰাকীকে মানুহক গুলীয়াই হত্যা কৰিলে, এইবোৰৰ দায়িত্ব ল'ব নোৱাৰিলে, শ্বহীদ বুলিও ঘোষণা নকৰিলে। সেইকাৰণে মই কৈছোঁ যে যিগৰাকী প্ৰাৰ্থী আছে তেওঁ এটা কথাই কৈ আছে কেৱল মাত্ৰ, এতিয়া কি লৈ যাব মানুহৰ যাবলৈ একো হাতত নাই। দুৰ্নীতিমুক্ত অসমৰ কথা ক'ব নোৱাৰে, চাকৰি বাকৰিৰ দুৰ্নীতি, বন বিভাগৰ দুৰ্নীতি, জনসংযোগৰ নিযুক্তিত দুৰ্নীতি, SI কেলেংকাৰী, কি ক'ব, যিমানবোৰ কথা কৈছে মানে আত্মনিৰ্ভৰশীল অসম,
দেশৰ ভিতৰত প্ৰথম 5 নম্বৰ স্থানত অসম, এতিয়া শেষৰ 5 নম্বৰত অসম। আত্মনিৰ্ভৰশীলতা যদি কওঁ, ক'ত আত্মনিৰ্ভৰশীল? না চাউলত আত্মনিৰ্ভৰশীল, না মাছত আত্মনিৰ্ভৰশীল, না মাংসত আত্মনিৰ্ভৰশীল, নে কণীত আত্মনিৰ্ভৰশীল, নে গাখীৰত আত্মনিৰ্ভৰশীল? ক'ত আত্মনিৰ্ভৰশীল? এখনেই অসম নেকি তেওঁ কৈ থকা আত্মনিৰ্ভৰশীল অসম? 98% কৃষিভূমিত জলসিঞ্চনৰ ব্যৱস্থা নাই। মানুহে গাঁৱে গাঁৱে প্ৰাপ্য ধানৰ 1 কুইণ্টেল ধানৰ দাম নাপায় 2240 টকা। মধ্যভোগীৰ যিটো সাঁতোৰা তাৰ মাজত আজি এই আহি থাকিব লগা বহাগ বিহুৰ ওচৰে পাজৰে ৰাইজে বিক্ৰী কৰিব, তাত ধান আটাইতকৈ বেছি ধানৰ দাম 1 কুইণ্টেলত যদি পায় 1300 টকা পায়, 1500 টকা পায়। এয়া হ'ল অৱস্থা। এইবোৰ কথা আমি সেইবোৰত ডিবেট বিচাৰিছোঁ। আমি ক'ব খুজিছোঁ যে আমি ৰাইজে যদি আমাক দায়িত্ব দিয়ে এই বিষয়সমূহ আমি শক্তিশালী ৰূপত আগবঢ়াই লৈ যাম। বহু বিষয় ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ক'ব লগা আছে। সংসদৰ ভিতৰত পৰি থকা বহু মৌলিক সমস্যা, ধৰক লোকসভাৰ মজিয়াত ক'ব পৰা বিষয় নহয়, এইটো ৰাজ্য চৰকাৰৰ অধীনৰ বিষয়, বা সেইবোৰ বিষয়েও আমি সাংসদৰ দায়িত্ব পালে মানুহৰ মাজত সজাগতা সচেতনতা সৃষ্টি কৰিবৰ কাৰণে, জনগণৰ কণ্ঠ হ'বৰ কাৰণে মোৰ যিটো দায়িত্ব, এই দায়িত্ব থাকিব। আৰু এটা কথা, তেওঁলোকৰ যিটো হিতাধিকাৰী যিসকল আঁচনি, হিতাধিকাৰীসকলকো ক'ব খুজিছোঁ যে আপোনালোকে এগৰাকী সাংসদক যদি পঠিয়ায় আপোনালোকৰ কথা নকয়, মই গ'লে অন্ততঃ এই যে ইমান হিতাধিকাৰীসকলক ইমান কম পইচা দি তুচ্ছ তাচ্ছিল্য কৰিছে তাৰ বিৰুদ্ধে মাত মাতিম। 1200 টকা, 1250 টকা, 1200 টকাত আমাৰ যি সন্মানীয় ৰান্ধনীসকলক অন্যায় কৰা নাই জানো? অপমান কৰিছে। 6000 টকা অৰুণোদয়সকলৰ যিসকল আছে আমাৰ অংগনবাদী কৰ্মী 6000 টকা দিয়ে, আন্দোলন কৰি আছে। তেওঁলোকক ক'ব খুজিছোঁ যে আপোনালোকৰ যিটো অন্যায় কৰিছে, আপোনালোকে পাব লগা প্ৰাপ্য অধিকাৰ, অংগনবাদী কৰ্মকৰ্তাই হওক, ৰান্ধনীয়ে হওক, আমাৰ যিসকল OPS বিচৰা যিসকল সংগ্ৰামী কৰ্মচাৰী হওক, আমাৰ যিসকল শিক্ষক হওক, ভেঞ্চাৰ স্কুলৰ যিসকল শিক্ষক হওক, তেওঁলোকৰ একো কথা তেওঁলোকে গুৰুত্ব নিদিয়ে। মই অন্ততঃ কম, আমাৰ যিসকল ক্ষুদ্ৰ ব্যৱসায়ী তেওঁলোক এতিয়া ভাৰাক্ৰান্ত। এতিয়া আমাৰ যিসকল ঠিকাদাৰ আছে 25,000 কোটি টকা আজিও পাবলৈ, আপুনি খবৰ লওকচোন। তিনিচুকীয়া জিলাৰ বা ডিব্ৰুগড় জিলাৰ যিবোৰ ঠিকাদাৰ আছে তেওঁলোকৰ অৱস্থা ভাল নহয়, তেওঁলোকে বিল পোৱা নাই, 25,000 কোটি টকা আজিও পাবলৈ আছে। গতিকে অন্ততঃ আমাক যদি দায়িত্ব দিয়ে সংসদৰ মজিয়াত এই কথাবোৰ উত্থাপন কৰিব পাৰিম। চলি থকা কয়লা চিণ্ডিকেট, চলি থকা গৰু চিণ্ডিকেট, এইবোৰৰ সম্পৰ্কত ৰেড হল মাইনিং, বিভিন্ন ধৰণৰ কথা বতৰা আমি সংসদৰ মজিয়াত বলিষ্ঠভাৱে উত্থাপন কৰিব পাৰিম আৰু ৰাইজৰ অধিকাৰ আজৰি আনিবৰ কাৰণে প্ৰচেষ্টা হাতত ল'ব পাৰিম। সব মূল প্ৰতিদ্বন্দ্বী কোন হ'ব ৰাইজে ঠিক কৰিব। কিন্তু আমি কৈছোঁ যে আমি জিকাটো, আপোনালোকে যদি অংক চাই, আপোনালোকে ইমান দিন অংক কৰা নাই, বিশ্লেষণ আপোনালোক সংবাদ মাধ্যমক কৈছোঁ যে বিশ্লেষণ কৰিছোঁ, আপোনালোকক সকলোকে এনালাইচিছ কৰিবৰ কাৰণে আহ্বান জনাইছোঁ যে আমাৰ বিৰোধী শক্তিৰ ওচৰত আমাৰ 62% ভোট আছে বুলি আপোনালোকক কৈ আছিলোঁ ইমান দিন। বহুতে এইটো নেৰেটিভটো মানে কাউণ্টাৰ কৰিবলৈ চেষ্টা কৰে। আমি কৈছোঁ, এবাৰ সংখ্যাত কৈছোঁ, যোৱা বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ লগত 2,90,009টা সমষ্টিত আছিল, মাইনাছ চাবুৱা আহিল, কংগ্ৰেছৰ হাতত আৰু 38,000 যোগ দিয়ক, 3,28,000 ভোট। আমাৰ যোৱাবাৰ 1.5 লাখ ভোট আছিল, কিন্তু মই য'ত খেলিছিলোঁ 25,000তকৈ কম পোৱা নাই। মোক মিনিমাম 25,000, এতিয়া আৰু বাঢ়িছে। মানুহে মোৰ প্ৰতি ভাল পোৱাটো, মানুহে মোৰ প্ৰতি মৰমটো আৰু বাঢ়িছে, আৰু চৰকাৰখনৰ জনবিৰোধী নীতিৰ বিৰুদ্ধে মানুহৰ খঙো বাঢ়িছে। দুটা যদি সন্মিলিতভাৱে লয় আৰু 5,000 বাঢ়িলে, মানে 30,000কৈ যদি ধৰে 10টা সমষ্টিত 3 লাখ ভোট, 3,28,000 প্লাছ 3 লাখ, 6,28,000 ভোট বিৰোধী শক্তিৰ লগত আছে। জিকিবৰ কাৰণে 5.5 লাখ ভোট লাগে, আৰু 33 প্লাছ 6, 38,000, 39,000 ভোট আৰু নিৰ্দলীয় ভোট যোগ দিব কৈছোঁ। যোগ দিলে বিৰোধী শক্তি জিকি আছে, বিৰোধী ঐক্য মঞ্চ জিকি আছে, এইটো স্পষ্ট। আপোনালোকক এনালাইচিছ কৰি চাব, মই দৰকাৰ হ'লে সকলো তথ্য পাতি দি দিম। গতিকে আমাৰ লগত ৰাইজ আছে, বিৰোধীৰ লগত ৰাইজ আছে, আৰু বাকী আপুনি যিটো কথা কৈছে 3-কোণীয়া প্ৰতিদ্বন্দ্বিতা, ৰাইজে চাব কোন কাৰ লগত হাৰিব বিজেপি, তেওঁকহে ভোট দিব। ভোটটো নষ্ট কৰিবলৈ কোনেও নিদিয়ে। মানে বিজেপিক সহায় কৰিবলৈ উঠিছে নে বিজেপিৰ লগত যুঁজিবলৈ উঠিছে, এইটোতো স্পষ্ট। প্ৰচাৰ নোহোৱাকৈ আমাৰ লগত এই 7 লাখ ভোট আছে। গতিকে আৰু কিয় তেওঁলোকে ইমান চিন্তা লয়? মোক লৈ বিজেপিয়ে কিয় চিন্তা কৰে? মোক ক্লাবৰ সভাপতিক লৈ চিন্তা কৰোঁতে তেওঁলোকৰ আগৰ যিগৰাকী MP পলাই পত্তন দিব লগা হোৱা নাই নেকি? ক্লাবৰ সভাপতিৰ লগত ইমান কিয় ভয় কৰে তেওঁলোকে? আগৰ সাংসদগৰাকী ৰামেশ্বৰ তেলীক ইয়াৰ পৰা আঁতৰাই দিব লগা কিয় হ'ল? মই সুধিছোঁ, যিটো পাৰ্টিয়ে কৈছে তেওঁলোকক সুধিব আপোনালোকে। লুৰিণ গগৈ প্ৰশ্ন যে ক্লাবৰ সভাপতিৰ ভয়ত আপোনালোকে কিয় আপোনালোকৰ MP আগৰ MP গৰাকীক ইয়াৰ পৰা বিদায় দিব লগা হ'ল, ইয়াৰ পৰা পলাব লগা কিয় হ'ল? 2 বছৰ থাকোঁতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক কিয় আনিব লগা হয়? কেন্দ্ৰীয় মন্ত্ৰীগৰাকীটো নিজে এটা ইছ্যু,
গোটেই জাতিটোক কৰা গোটেই অন্যায়বোৰ গোটেইবোৰ মূল কাণ্ডাৰী। তেওঁ এতিয়া জাতীয় খলনায়ক, সকলোৱে জানে। নায়ক হৈ থাকিব পৰা নাই, জাতীয় নায়ক হৈ থাকিব পৰা নাই। কাৰণ যিদিনাখনে কাৰ জাপি দিলে, যিদিনাখনে 5গৰাকীক মানুহক মাৰিলে, তাৰপিছত আৰু মই আৰু তাৰপিছত ৰাইজক নকওঁ, মই আৰু বেলেগকৈ একো ক'ব লগা কথা নাই। সেই সময়ত 5গৰাকী শ্বহীদৰ যিটো ত্যাগ, তেওঁলোকৰ ৰক্ত অসমৰ মাতৃভূমিত যেতিয়া পৰশ পালে, তাৰপিছত অসমৰ সংগ্ৰামী জনগণে সিদ্ধান্ত নিজে ল'ব সেইগৰাকী প্ৰাৰ্থীক তেওঁলোকে সমৰ্থন কৰিব নে নকৰিব। মই একো নকওঁ। কথা এইটোৱে যে নিমাতী কন্যাৰ পৰা মই আপোনালোকৰ এইখিনি আহিছিলোঁ। আজি এই যে ক'লোঁ যে এই আমাৰ অংগনবাদী কৰ্মকৰ্তা যিসকল আছে, তেওঁলোকৰ দৰমহা যে নাবাঢ়ে, এই যে ৰান্ধনীসকল তেওঁলোকৰ দৰমহা যে নাবাঢ়ে, এই যে অৰুণোদয় আঁচনি, বৃদ্ধ পেঞ্চন, বিধৱা পেঞ্চন তেওঁলোকৰ ধন যে নাবাঢ়ে, এইবোৰ এনেকুৱা ধৰণৰ নিমাতী কন্যাৰ কাৰণে কেতিয়াও নাবাঢ়ে। মই আপোনালোকক ৰাইজক কথা কৈছোঁ, মোক সাংসদ কৰি পঠিয়াওক। মই প্ৰয়োজনীয় যি এনেকুৱা ধৰণৰ কথা বতৰা দিল্লীত যিবোৰ কথা ক'ব পাৰে, দিল্লীৰ সংসদৰ মজিয়াত কম, এই যে এইবোৰ অন্যায় কৰা হৈছে, কম টকা পইচা দিয়া হৈছে, এইবোৰ বঢ়াব লাগে দিল্লীৰ মজিয়াত। তিনিচুকীয়াৰ পৰা অজয় শৰ্মা ৰিপৰ্ট, ডেমক্ৰেটিক আছাম। এইবোৰ ৰাজহুৱাকে ৰাইজৰ হৈ, অংগনবাদী কৰ্মীৰ হৈ, ৰান্ধনীৰ হৈ, ভেঞ্চাৰ স্কুলৰ টিচাৰৰ সমস্যা হৈ, কৰ্মচাৰীসকলৰ OPSৰ কাৰণে মই থিয়ৰিম, মই বুজিম। কাৰণ নিমাতী কন্যাটো বহুতবাৰ চালে, এবাৰ নুগুচক। এই কথা আপোনালোকে সকলোৱে, আমাৰ দলৰ কৰ্মকৰ্তাই গৰিষ্ঠ সংখ্যক আছে, আপোনালোকে মানুহৰ মাজলৈ এই কথাবোৰ লৈ যাব লাগিব যে নিমাতী কন্যাক কিমান দিব। তেওঁ থাকিলে 6,000 টকাই পাব আমাৰ যিসকল অংগনবাদী কৰ্মী আছে। কাৰণ তেওঁ নামাতে, কাৰণ তেওঁৰ কাৰণে আমাৰ অংগনবাদী কৰ্মীসকল গুৰুত্বপূৰ্ণ নহয়, তেওঁৰ কাৰণে ক্ষমতাৰ আসনখন, চকীখন গুৰুত্বপূৰ্ণ। জাতীয় দুৰ্যোগ যেতিয়া আহিছে, জাতীয় সংকট যেতিয়া আহিছে, তেতিয়া দেখিছে নহয় তেওঁ কেনেকৈ মানুহক কৈছিল। চকী ৰাখিবৰ কাৰণে কান্দি কোৱা নাই জানো, মোক একাষৰীয়া নকৰিব ৰাইজ বুলি ঠেকুৰি কথা নাছিলে জানো? সেইজনেইতো মানুহ, সেইগৰাকীয়ে ব্যক্তি। গতিকে ৰাইজে মই ভাবোঁ যে সিদ্ধান্ত লোৱা দৰকাৰ যে নিমাতী কন্যাৰ যোগেদি আমাৰ কোনো সুবিধা নহ'ব, কোনো কাম নহ'ব। গতিকে যুঁজিবলৈ সুযোগ দিয়ক, আৰু আপোনালোকে সুযোগ দিলে আপোনালোকক দেখুৱাই দিম যে অসমতো সিংহ জীয়াই আছে। দিল্লীৱালাই অসমক জংঘল বুলি কৈছিল নহয়, জংঘলৰ মাজত যে সঁচা সিংহ জীয়াই আছে, এই কথা দিল্লীৱালাক অসমৰ